পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ হাতী মানুহৰ সংঘাত বনৰীয়া হাতীৰ উপদ্ৰৱত মূৰে কপালে হাত দিবলগীয়া হৈছে অঞ্চলটোৰ কৃষকসকলে হাতীৰ জাকটোৱে বিঘাই বিঘাই ধান খেতি বিনষ্ট কৰাৰ লগতে কৃষি পথাৰ বিনষ্ট কৰাত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ কৃষকৰ মাজত কৃষি পথাৰৰ সমান্তৰালকৈ হাতীৰ জাকটোৱে কৃষকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে আৰু এই মুহূৰ্তত আমি বিতংভাৱে এই পৰিৱেশটোৰ বিষয়ত জানিব বিচাৰিম সতীৰ্থ কনক দেউৰী আছে আমাৰ সৈতে কনক দেউৰী পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত বিতং ৰূপত জনাওক হয় নিশ্চয়কৈ বনৰীয়া হাতীৰ উপদ্ৰৱত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে খাউনৰ পথাৰত সোণালী সপোন ৰচা কৃষকে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ চেংবঙত আৰু চেংবঙত নিশা এটা বনৰীয়া হাতীৰ জাকে বিস্তৰ ক্ষতিসাধন কৰে কৃষকৰ ধাননি পথাৰত আৰু এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ আপুনি যদি চাই দেখিব এনেদৰে আচলতে কৃষকে ৰচা যি খাউনৰ পথাৰত ৰচা সেউজী সপোন আচলতে এনেদৰে বনৰীয়া হাতীৰ জাকে বিস্তৰ ক্ষতিসাধন কৰা দেখিবলৈ পোৱা গৈছে নিশা এটা বৃহৎ হাতীৰ জাক ক'ব লাগিব যে খেতি যেতিয়া আৰম্ভ হয় বা খেতি আৰম্ভ হোৱাৰ পাছতে আচলতে যি হাতী আছে হাতীৰ বিচৰণস্থলী হৈ পৰে কৃষকৰ পথাৰসমূহ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে চেংবঙত আচলতে যি কৃষক ৰাইজ আছে কৃষক ৰাইজে যি চহা কৃষকে যি কৃষি কাৰ্য সম্পাদন কৰিছিল বা যি ধান ৰুইছিল সেই ধান আচলতে গছকি খাই বিনষ্ট কৰা দেখিবলৈ পোৱা গৈছে হাতীৰ জাকটোত দেখিবলৈ পোৱা গৈছিল কিছু হাতী পোৱালি থকাও দেখিবলৈ পোৱা গৈছিল সমান্তৰালকৈ ক'ব লাগিব যি হাতী আছে সেই হাতীৰ জাকটোৱে আচলতে এনেদৰে গছকি খাই বিনষ্ট কৰাৰ লগতে প্ৰায় 10 বিঘাতকৈ অধিক কৃষিভূমি আচলতে কৃষিভূমিত থকা যি কৃষি আছে বা ধান আছে সেই ধান বিনষ্ট কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখুৱাইছে মোৰ সহযোগী সতীৰ্থই ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশখিনি দেখিছে যে এনেদৰে এতিয়া আচলতে চহা কৃষকে যি খাউনৰ পথাৰত যি সেউজী সপোন ৰখিছিল সেই সপোন আচলতে ভগ্ন হৈ পৰাত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে আৰু এই মুহূৰ্তত এগৰাকী ইয়াৰ স্থানীয় লোক আছে মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম দাদা দেখিছোঁ আপোনালোকৰ খেৰণী যি চেংবং আছে চেংবঙত এটা বৃহৎ হাতীৰ জাকে নিশা আহি উপদ্ৰৱ চলাইছে বিস্তৰ ক্ষতিসাধন কৰিছে কৃষি পথাৰ বিনষ্ট কৰা দেখিবলৈ পোৱা গৈছে এইটো কেইটামান বজাৰ ঘটনা আৰু কিমান আছিল হাতীটো আমি এইফালৰ বগৰীঘাট হৈ অহা সময়তো মানে প্ৰথমতো 50টামান হ'ব হয় সিহঁতে নদীৰ পাৰ আহিলোঁ হয় তাৰ পাছতে এই নাও মালিকটো কৈছিলোঁ যে মানে হাতীটো এইফালে পাৰ হৈ গ'ল এতিয়া যাব নালাগে 10-15 মিনিটমান থাকে হুজাই বনাঞ্চলৰ পৰা আহিছে নেকি হুজাই ছাইডৰ পৰা নহয় হয় 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 হুজাই ছাইডৰ পৰা 50তকৈ বেছি আছিল তাৰপিছত কি হৈছে তাৰ পাছতে আমি তাত 15 মিনিটমান থাকিখিনি এইটো নাও মালিক লগতে হয় দুজন আহিছোঁ নাও দি তাৰ পাছতে আমি এইফালে দি গ'লোঁ আৰু হাতী লগ পাইছে নাই পোৱা নাই আমিতো এতিয়া খেতি পথাৰ বহুত নষ্ট হৈছে কিমানমান বিঘা হৈ যাব এইবোৰ আনুমানিক এনেই অনুমানটো ক'বলৈ গ'লে 10 বিঘামান হ'ব এনেই অঞ্চলতে ইমান দূৰ যে গৈ আছোঁ যে হয় এইটো হাতীটো মানে এতিয়া ক'বলৈ গ'লে সিপাৰতেও গৈ পোৱা নাই বোলে এতিয়া এইটো কি কয় যে এইটো লাইনতে এইফালে আছে এইফালে আহে হয় নিশ্চয়কৈ ইতিমধ্যে অৱগত কৰিছে যে হাতী এতিয়াও আছে অৱস্থান কৰি আছে অঞ্চলটোত হয় কনক দেউৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ